মাৰ্ঘেৰিটাৰ বৰগোলাত গোৰ্খা জনগোষ্ঠীয় উৎসৱ তীজ সমাৰোহ। গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে পালন কৰা অন্যতম উৎসৱ হৈছে তীজ উৎসৱ। বিগত বহু বছৰৰ পৰা সম্প্ৰদায়টোৰ মহিলাসকলে পৰম্পৰাগতভাৱে পালন কৰি আহিছে তীজ উৎসৱ। এই উৎসৱত ব্ৰত ৰাখি মহিলা আৰু যুৱতীসকলে এটুপি পানীও নোখোৱাকৈ শিৱক আৰাধনা কৰে। মাৰ্ঘেৰিটাৰ বৰগোলাত আজি উলহ মালহেৰে তীজ উৎসৱ উদযাপন কৰা হৈছে। মাৰ্ঘেৰিটাৰ বৰগোলাই বাঁহবাৰী ৰাইজৰ উদ্যোগত ১ নং বৰগোলাই বাঁহবাৰী দিনজোৰা কাৰ্যসূচী পতাকা উত্তোলনেৰে পাতনি মেলে উদযাপন সমিতিৰ সভানেত্ৰী বিনীতা শৰ্মাই লগতে শ্বহীদ তৰ্পণ কৰে বাঁহবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বৰ্ণালী শইকীয়াই। তাৰ পাছতে অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা। বিয়লি অনুষ্ঠিত হ'ব মহিলাসকলৰ মাজত জাতীয় সাজপাৰ প্ৰতিযোগিতা, যাৰ নাম দিয়া হৈছে তীজ সুন্দৰী। সন্ধিয়া মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব। লগতে উক্ত সভাতে অসম আন্দোলনৰ প্ৰথমগৰাকী গোৰ্খা মহিলা শ্বহীদ বৈজয়ন্তী দেৱীৰ স্মাৰক বঁটা পেঙেৰী অনিতা উপাধ্যায়ক প্ৰদান কৰা হ'ব। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট, PPN ডিজিটেল। আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং বৰগোলাই গাঁওবাসী ৰাইজৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে তীজ সমাৰোহ ২০২৪ৰ আয়োজন আমি কৰিছোঁ। এই কাৰ্যসূচীত কেইবাটাও সাংস্কৃতিক প্ৰতিযোগিতাৰ লগতে সন্ধিয়াৰ ভাগত বৈজয়ন্তী দেৱী বঁটা আমি প্ৰদান কৰিম। মাননীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ লগতে মাৰ্ঘেৰিটা অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত বিশিষ্ট ব্যক্তিসকলক আমি মুকলি সভাত অতিথি হিচাপে নিমন্ত্ৰণ কৰিছোঁ। আজি আপোনালোকে দেখিছে পুৱাৰ ভাগৰ পৰাই পতাকা উত্তোলন, স্মৃতি তৰ্পণ লগতে সাংস্কৃতিক প্ৰতিযোগিতা হৈছে। আৰু এটা অঞ্চলৰ লোক এনেকুৱা ধৰণে ওলাই আহিছে, তেওঁলোকে যে সকলো মনত আনন্দ ফূৰ্তি আমি দেখি পাইছোঁ। আৰু তীজ যি সমাৰোহ আজি গাঁওবাসী ৰাইজৰ উদ্যোগত ধুনীয়াকৈ আমি আয়োজন কৰিব পাৰিছোঁ বুলি আমি ক'ব বিচাৰোঁ। আৰু সমূহ ৰাইজক আজি দিনজোৰা যি কাৰ্যসূচী চলিব, কাৰ্যসূচীসমূহত আপোনালোকৰ অংশগ্ৰহণ বিচাৰিছোঁ। ৰাতি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে। জনপ্ৰিয় কণ্ঠশিল্পী এই সাংস্কৃতিক সন্ধিয়া গীতৰ শৰাই পৰিৱেশন কৰিব। গতিকে আমি সমূহ তীজপ্ৰেমী ৰাইজক আমাৰ এই দিনজোৰা কাৰ্যসূচীত আহি উপস্থিত থাকি তেওঁলোকে উপভোগ কৰিব বুলি আমি উদযাপন সমিতিৰ হৈ বিশেষভাৱে নিমন্ত্ৰণ আগবঢ়াইছোঁ।